হাতাইলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ অসমৰ এক অতি পুৰণি আৰু বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এক বিশেষ ৰেচিপি। আহকচোন ইয়াৰ কাৰণে মই প্ৰথমতে পিঁয়াজ কাটি লৈছোঁ। মই কেৰাহী এটা বহাই দিছোঁ। কেৰাহীত দি দিছোঁ পিঁয়াজখিনি। প্ৰথমতে পিঁয়াজখিনিক মই ভাজি লৈ আছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। ইয়াতে দি দিছোঁ 4টা কেঁচা জলকীয়া। পিঁয়াজ আৰু জলকীয়াখিনি ধুনীয়াকৈ মই ভাজি আছোঁ। কিন্তু জলকীয়াখিনি দিয়াৰ আগতে মই কল জলকীয়াখিনি অকণমান ভাঙি দিছোঁ কাৰণ যাতে ফুটি নুঠে। এনেকৈ ঢাকি দি ধুনীয়াকৈ পিঁয়াজ আৰু জলকীয়াখিনি ৰঙচুৱাকৈ ভাজি লৈ ল'ম। ইতিমধ্যে পিঁয়াজখিনি প্ৰায় ভাজা হৈ আহিছে। পিঁয়াজখিনি লেৰেলি গৈছে আৰু অকণমান ৰঙা যেন হৈ আহিছে। ইয়াক মই এক সাইড কৰি তেলটো নিগৰিবলৈ দি দিছোঁ কাৰণ যথেষ্ট তেল থাকিলে খাবলৈ সোৱাদটো বেলেগ হয়। ইয়াতে দি দিছোঁ নহৰু। গোটা নহৰু মই 2টা বাছি লৈ লৈছিলোঁ। নহৰুখিনি ধুনীয়াকৈ দি দিছোঁ। তাতে দি দিছোঁ শুকান জলকীয়া 2টা আৰু বন ধনিয়াৰ পাত মই দি দিছোঁ 6টামান বন ধনিয়াৰ পাত। গোটেইখিনি মই ভাজিব দি দিছোঁ। মই লৰাই এইখিনিক ধুনীয়াকৈ ভাজি লৈ ল'ম। ধুনীয়াকৈ ভাজা হৈ আহিছে। আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ। আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰাৰ লগে লগে ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। কেৰাহীত মই আৰু অকণ তেল দি দিছোঁ আৰু ইয়াতে মই সৰু মাছৰ শুকান মাছ আৰু মিক্স পুঠি, টিঙৰা, খলিহনা, চান্দা বহুত মাছৰ শুকান মাছ ঘৰতে বনোৱা হয়। আৰু এইখিনি মই ভালদৰে গৰম পানীৰে 6-7 বাৰমান ধুই মই তেলত ভাজিবলৈ দিছোঁ আৰু কম জুইত ভাজিবৰ কাৰণে বহাই দি দিছোঁ। ৰেচিপিটো আপোনালোকে লাষ্টলৈকে চাব। প্ৰত্যেকেই যদিও বনায় কিন্তু মোৰ প্ৰচেছটো অকণমান বেলেগ আৰু আমি বিশেষকৈ গৰমৰ বতৰত, বৰষুণৰ বতৰত মাজে সময়ে খাই থাকোঁ আৰু ই মেলেৰিয়াৰ কাৰণে আমাক যথেষ্ট সুৰক্ষা প্ৰদান কৰে। মুচমুচীয়া হৈ গৈছে আৰু মই মাছখিনি নমাই লৈ লৈছোঁ শুকান মাছখিনি আৰু ইয়াক ঠাণ্ডা কৰিবলৈ দি দিছোঁ। যেতিয়া ঠাণ্ডা হৈ গৈছে প্ৰথমতে মই মিক্সিৰ বাটিত শুকান মাছখিনি দি দিছোঁ আৰু এই মাছখিনি প্ৰথমতে মই লৈ লৈছোঁ। মিক্সিৰ বাটিত দি মই গুড়ি কৰি লৈ লৈছোঁ কাৰণ একেলগে দিলে মাছৰ কাঁইটখিনি থাকি যোৱাৰ ভয় থাকিব। তাৰপিছত মই দি দিছোঁ পিঁয়াজ, নহৰু, কেঁচা জ্বলা, বন ধনিয়াৰ পাত গোটেইখিনি দিয়াৰ লগে লগে নিমখখিনিও দি মই আকৌ মিক্সিৰ বাটিত দি দিছোঁ। গোটেইখিনি পেষ্ট হৈ গৈছে। এতিয়া মই কেৰাহীত অকণমান তেল দি দিছোঁ 1 চামুচৰ জোখত আৰু তাতে মই ভাজি থোৱা পিঁয়াজ অকণমান থৈ দিছিলোঁ। এইখিনি আকৌ দি দিছোঁ। এইখিনি দি অকণমান লৰাই দিছোঁ আৰু এইখিনি সময়তে দুৰ্ভাগ্যবশতঃ মোৰ কাৰেণ্টটো যোৱাৰ কাৰণে অকণমান পোহৰটো কম হৈছে। ধুনীয়াকৈ মই কেৰাহীত ইয়াক বহাই দি ভালদৰে ইয়াক লৰাই 3 মিনিটমান ইয়াক মই শুকান হোৱালৈকে ভাজি লৈ লৈছোঁ কাৰণ ইয়াত বেছি লেটলেটীয়া হ'লে খাবলৈ ভাল নালাগে। যথেষ্টখিনি হৈ গৈছে আৰু মই উঠাই লৈ লৈছোঁ। গৰম ভাতৰ লগত খাবলৈ বহুতে টেষ্টি হয় আৰু এইখিনিৰে ভাত একাহী খাব পাৰি। আপোনালোক সকলোলৈ ধন্যবাদ জনাইছোঁ।